আজি হৈছে শাওণ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 28 তাৰিখ মঙ্গলবাৰ। আজি হৈছে চতুৰ্দশী তিথি আৰু পূৰ্বহাৰা নক্ষত্ৰ থাকিব। আজি দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু পবিত্ৰ শাওণ মাহটোৱে আজি এক বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাবলৈ গৈ আছে। আজি দিনটো আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব, আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিলে গম পাব আৰু লগতে থাকিব বিশেষ প্ৰতিকাৰ। ইয়াৰ দ্বাৰা আপোনালোকে আজি দিনটো যিবোৰ সমস্যা থাকিব সেইবোৰ নিৰাময় কৰিব পাৰিব আৰু লগতে গ্ৰহ দোষো খণ্ডন কৰিব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে দৈনন্দিন আপোনালোকৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হয়। গতিকে আজি কেনেকুৱা ধৰণৰ ৰাশিৰ বিশ্লেষণ থাকিব বা কেনেধৰণৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন থাকিব সেই সমস্ত বিতংভাৱে আপোনালোকে জানিবলৈ সক্ষম হ'ব। প্ৰেম, কেৰিয়াৰ, স্বাস্থ্য এইবোৰ দিশত আপোনালোকে লাভৱান হ'ব নেকি বা আপোনাৰ নতুন সুযোগৰ সৃষ্টি হৈছে নেকি, আহক জানো ৰাশিফলৰ জৰিয়তে। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি আজি যিকোনো কামতে ক্ষিপ্ৰতাৰে কৰিবলৈ বিচাৰিব। অৱশ্যে আপুনি আজি অতিৰিক্ত আৱেগো কঢ়িয়াই লৈ ফুৰিব পাৰে, গতিকে ধৈৰ্য ধৰাটো আজিৰ বাবে আপোনাৰ প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰতো আজি আপোনাৰ কাৰ্যক্ষমতা প্ৰশংসনীয় হ'ব। ৰৈ থকা পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত আজি জোৰ দিব। গতিকে আজি আপোনালোকে নিজৰ যি কাম কাজ আছে সেইবোৰ নিয়াৰিকৈ কৰিবলৈ যত্ন কৰিব আৰু যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়াব, যাতে আপোনাৰ কামবোৰ সহজে সম্পন্ন হয়। ব্যৱসায়ত আজি নতুন বিনিয়োগৰ সুযোগ আহিব। আৰ্থিক দিশত লাভৱান হোৱাৰ যোগ আছে, কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো মংগলজনক হ'ব। পাৰিবাৰিক জীৱন আপোনাৰ শান্তিপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে সৰু সুৰা বিষয়ত মতানৈক্য হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে নিজৰ মত আনৰ ওপৰত জাপি দিয়াৰ সলনি আনৰ কথা বুজিবলৈ চেষ্টা কৰিব। অবিবাহিত আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। আপোনজনৰ সৈতে সময় কটালে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি শুভ হ'ব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। বিশেষকৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আজি কঠিন বিষয়বোৰ সহজে আপুনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা বজাই ৰাখি চলিবলৈ আজি যত্ন কৰক। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ মধ্যমীয়া হ'ব। আজি আপোনালোকৰ মূৰৰ বিষৰ সমস্যা বা চকুৰ কিছু সমস্যাই আপুনি অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু অতিৰিক্ত মানসিক চাপ লোৱাৰ পৰা আজি বিৰত থাকিব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু সতেজ আহাৰ গ্ৰহণ কৰিব। আজি দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে, সেইবোৰ আপুনি পালন কৰি চলিব লাগিব। নিজৰ খং আজি নিয়ন্ত্ৰণত ৰাখক আৰু কথা বতৰা পাতোঁতে অলপ নিজকে সুস্থিৰ অৱস্থাত ৰাখিব। ক'তো কথাই যাতে আপোনাৰ মানুহক আঘাত নিদিয়ে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপুনি ৰঙা ফুল মিহলাই পানীত আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কামত সফলতা আহিব। আৰু দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ মনলৈ শান্তি আনিব আৰু বাধাসমূহ আঁতৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপুনি আজি মানসিক শান্তি আৰু যোগাত্মক শক্তি লাভ কৰিব। আজি আপুনি নিজৰ কামৰ গতি আজি ক্ষিপ্ৰ কৰিবলৈ সক্ষম হ'ব, কিন্তু আৱেগৰ দিশত অলপ আপুনি শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপুনি আজি সুস্থিৰ পৰিৱেশ দেখা পাব। আপোনাৰ নিয়মানুৱৰ্তিতাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আপুনি নিজৰ দায়িত্বসমূহ অতি সুচাৰুৰূপে পালন কৰিবলৈ আজি যত্ন কৰিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো আজি সুফল লাভ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। আৰ্থিক দিশত পূৰ্বতকৈ উন্নতি হোৱাৰ যোগ আছে, কিন্তু আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অংশীদাৰী ব্যৱসায়ত থকাসকলে আজি বিশেষ লাভালাভ অৰ্জন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজিৰ দিনটো অধিক মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ আহিব। আজি জীৱনসংগীৰ সৈতে থকা পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেয়া আজি দূৰ হোৱাৰো সম্ভাৱনা থাকিব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব। শিক্ষাৰ্থীসকলে আজি একাগ্ৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। যিকোনো বিষয়ত আজি আপোনালোকে বিশেষ সফলতা পাব, কিন্তু আপোনালোকৰ যিবোৰ কঠিন বিষয় আছে সেইবোৰত বেছিকৈ আজি মনোযোগ দিবলৈ চেষ্টা কৰিব, তেতিয়াহে সোনকালে আয়ত্ত কৰিব পাৰিব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ চৰ্দি কাহৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে
ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব আজি আৰু ফাষ্ট ফুড এৰাই চলিব যদি আপোনালোকে স্বাস্থ্য ভালে ৰাখিব বিচাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে স্বাভাৱিকতে অলপ জেদী স্বভাৱৰ হোৱা দেখা পাব পাৰে, কিন্তু আপোনালোকে দিনটোত অধিক জেদ যদি ধৰে তেনেহ'লে ভাল সুযোগো হাতৰ পৰা গুচি যাব পাৰে। সেইবাবে আপোনালোকে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ পৰা আপুনি অলপ বিৰত থাকিব, নহ'লে আৰ্থিক দিশত কিছু কষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু আপুনি মানসিক শান্তি লাভ কৰিব। আৰু ওং চুং শুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰি আপোনালোকে ঘৰৰ পৰা ওলাব। তেতিয়া দেখিব যে সকলো সুখ সমৃদ্ধি আৰু আৰ্থিক সচ্ছলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ ফলৰ বাবে আপুনি আজি বহুগুণে আজি নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যিকোনো পৰিস্থিতি ভালদৰে বুজিবলৈ সক্ষম হ'ব আৰু সেইদৰে আপুনি আজি নিজৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ বাবে আজি বিশেষ দিন হ'ব। আজি আপোনালোকৰ বুদ্ধিমত্তাই সকলোকে আকৰ্ষিত কৰিব। মিডিয়া মাৰ্কেটিঙৰ সৈতে জড়িত লোকসকলৰ বাবে আজি শুভ দিন হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰজেক্টৰ আজি আপোনালোকে হাতত পাব পাৰে। সেইবোৰ আপোনালোকে নিয়াৰিকৈ কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা যাব আৰু নতুন সম্পৰ্ক স্থাপনৰ বাবে আজিৰ দিনটো উৎকৃষ্ট দিন। গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিলে ভৱিষ্যতে অধিক লাভৰ আশা দেখা পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো আনন্দদায়ক হ'ব। আপোনাৰ হাস্যৰস আৰু আকৰ্ষণীয় কথা বতৰাই আপোনজনক বাৰুকে মুগ্ধ কৰিব। অতিৰিক্ত তৰ্ক বা যুক্তি প্ৰদৰ্শনৰ পৰা আজি বিৰত থাকিব, কিয়নো ই অকাৰণতে সম্পৰ্ক বেয়া কৰিব পাৰে। পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰো আজি যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি গ্ৰহণ ক্ষমতা তীব্ৰতৰ হ'ব। নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। যিসকলে গণিত বা বিজ্ঞানৰ জটিল সমস্যাসমূহ সহজে সমাধান কৰিবলৈ আজি লক্ষ্য স্থিৰ কৰি লৈছে, তেওঁলোকৰ বাবে আজি অধিক শিকিব আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰো আজি স্মৃতিশক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি বিশেষ কোনো ডাঙৰ সমস্যা নাই বা তেনেধৰণৰ কোনো যোগ নাই, তথাপিও আপোনালোকে মানসিক শ্ৰমৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে বা বিষৰ সমস্যা থাকিব পাৰে। সেইবোৰ আপোনালোকে যদি লঘু ব্যায়াম কৰে তেনেহ'লে আপোনালোকে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে বহুতো কাম হাতত লোৱাৰ পৰা আপুনি বিৰত থাকিব। এটা এটাকৈ কাম কৰিলে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব আৰু আনৰ কথাত আপোনালোকে আজি প্ৰভাৱিত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহ বলৱান হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মত অহা বাধাসমূহ দূৰ হ'ব। আজিৰ দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে অভিজ্ঞ লোকক বা আপোনাৰ ওচৰৰ বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনালোকে আজি ঘৰৰ পৰা ওলাওক, তেতিয়াহ'লে সকলো কামতে দেখিব সুন্দৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু লগতে আপোনালোকে ওং বুং বুধাই নম মন্ত্ৰটো জপ কৰিব 11 বাৰ। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপুনি আজি বহু পৰিমাণে আগবাঢ়ি যোৱাৰ সফলতা দেখা পাব আৰু লগতে আপোনালোকৰ আজি চন্দ্ৰৰ মহাদশা চলি থকাৰ বাবে আপুনি বিশেষ মানসিক প্ৰশান্তি পাব আৰু আধ্যাত্মিক দিশতো আপুনি জাগৰণ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ পৰিচালনা আপোনাৰ সকলোৰে মন জয় কৰিব। চিকিৎসা সেৱা বা সমাজ সেৱাৰ সৈতে জড়িত লোকৰ বাবে আজি দিনটো উত্তম দিন। ব্যৱসায়ত আজি দিনটো মধ্যমীয়া হ'ব। পানীৰ সৈতে জড়িত ব্যৱসায়ত বা ৰেষ্টুৰেণ্ট বা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰা সকলৰ বাবে আজি ভাল লাভৰ আশা কৰিব পাৰে। নতুন কোনো চুক্তি স্বাক্ষৰ কৰাৰ আগতে নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আৱেগিক আৰু পৰিয়ালকেন্দ্ৰিক হ'ব আৰু আজিৰ দিনটো পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আন্তৰিকতাই প্ৰিয়জনৰ হৃদয় স্পৰ্শ কৰিব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অনুকূল হ'ব। আপোনাৰ স্মৃতিশক্তি প্ৰখৰ হ'ব। অৱশ্যে মনৰ চঞ্চলতাৰ বাবে মাজে মাজে মনোযোগ বিচ্ছিন্ন হ'ব পাৰে। পৰিৱেশ বিজ্ঞান বা মনোবিজ্ঞানৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি বিশেষ অগ্ৰগতি দেখা পাব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে সাৱধান হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ বতৰৰ পৰিৱৰ্তনৰ ফলত চৰ্দি কাহ বা সংক্ৰমণ আদিৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত
সাৱধানতা অৱলম্বন কৰিব আৰু লগতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ হ'ব। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আনৰ কথাত বেছিকৈ গুৰুত্ব নিদিব, নহ'লে মানসিক চাপ সৃষ্টি হ'ব। পানী আৰু জলাশয়ৰ পৰা কিছু দূৰত্ব বজাই ৰখাটো আজি মংগলজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু লগতে শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ চন্দ্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন হ'ব আৰু লগতে মানসিক শান্তি আহিব। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে ওম চুম চুমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আজি নেতৃত্ব গুণ প্ৰকাশ পাব আৰু আপোনাৰ আজি ব্যক্তিত্বত সকলোৱে আকৰ্ষিত হ'ব। আপুনি আজি প্ৰতিষ্ঠা আৰু মান সন্মান বৃদ্ধি কৰাৰ আজি যোগ দেখা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি প্ৰভাৱ থাকিব। আপুনি আজি যিকোনো কামতে আপোনাৰ সম্পূৰ্ণ দক্ষতা প্ৰকাশ পোৱা দেখা পাব আৰু লগতে আপুনি নতুন দায়িত্ব হাতত পাব। ব্যৱসায়ত জড়িত লোকসকলৰ বাবে আজি ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। আজি দিনটো আপোনালোকৰ উত্তম অৱস্থাটো আছে আৰু আপোনালোকৰ আজি সুবৰ্ণ সুযোগ আহিব। গতিকে আপোনালোকে সেইবোৰ লাভ কৰাৰ আপোনালোকৰ যোগ্যতা অনুসৰি আগবাঢ়িবলৈ যত্ন কৰিব আৰু আপোনালোকে কিছু ধৈৰ্য ধৰাৰো চেষ্টা কৰিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকৰ উদাৰতা প্ৰদৰ্শন হ'ব। পৰিয়ালৰ সদস্যসকলক সুৰক্ষা আৰু মৰম দিয়াৰ প্ৰৱণতা বৃদ্ধি পাব। অৱশ্যে আপোনালোকৰ আজি কিছু অহংকাৰৰ ফলত বা আত্মগৌৰৱ ভাৱ জাগ্ৰত হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত কিছু আপোনালোকৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। অন্যথা প্ৰিয়জনৰ সৈতে অকাৰণতে মত বিৰোধো হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো উৎসাহজনক হ'ব। নিজৰ প্ৰতিভা বিকাশৰ আজি সুন্দৰ সুযোগ পাব। পৰীক্ষাত যিসকলে প্ৰস্তুতি চলি আছে তেওঁলোকৰ বাবে আজি আত্মবিশ্বাসৰ আজি গঢ় দিব পাৰিব আৰু লগতে আপোনালোকে সফলতাৰ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ ৰক্তচাপ ৰোগীসকলে কিছু অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মূৰৰ বিষৰ সমস্যা, চকুৰ সমস্যা আপোনালোকৰ কিছু আপোনাৰ অনুভৱ কৰিব, সেইবাবে সতৰ্ক হ'ব এই ক্ষেত্ৰত। ৰাতিপুৱা কিছু আপোনালোকে মুকলি বতাহত খোজকাঢ়িবলৈ চেষ্টা কৰিব আৰু মনটো আপোনালোকে সতেজ কৰি ৰাখিবলৈ হ'লে ধ্যান কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাব, তেতিয়া দেখিব যে আপোনালোকে মানসিক শান্তি লাভ কৰিছে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতিৰিক্ত অহংকাৰৰ বশৱৰ্তী হৈ আনক তুচ্ছ জ্ঞান নকৰিব। খং নিয়ন্ত্ৰণত ৰাখিব, কাৰণ খঙৰ ভমকত লোৱা সিদ্ধান্তই পিছলৈ অনুশোচনাৰ সৃষ্টি কৰিব পাৰে। পিতৃ বা পিতৃতুল্য ব্যক্তিৰ সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত স্নান কৰি তামৰ পাত্ৰত আপোনালোকে সূৰ্য দেৱতাক পানীৰ অৰ্ঘ্য দিয়ক আৰু ওম সূৰ্যায় নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ বাধাসমূহ দূৰ হ'ব আৰু মান সন্মান বৃদ্ধি পাব। আজিৰ দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে আপোনালোকে কোনো দৰিদ্ৰ লোকক বগা বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকে অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। পৰিস্থিতি আপোনালোকে যুক্তিসংগতভাৱে বিচাৰ কৰাৰ ক্ষমতা থাকিব যদিও অলপ আপোনালোকে সাৱধানে চলাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি একাগ্ৰতাৰ ফলত যিবোৰ কাম আপোনাৰ আধৰুৱা হৈ আছে সেইবোৰ কাম আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ কামৰ মানদণ্ড আজি সকলোৱে প্ৰশংসা কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো সজাগ হোৱাৰ সময় হ'ব। নতুন চুক্তি বা বিনিয়োগৰ বাবে দিনটো ভাল যদিও তথাপি আপোনালোকে পুনৰবাৰ বিচাৰ কৰিহে আগবাঢ়িব এইবোৰত। আৰ্থিক দিশত লাহে লাহে আপুনি আজি উন্নতি দেখা পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপুনি অতি ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰিব। প্ৰিয়জনক সহায় কৰাৰ মানসিকতা থাকিব যদিও আৱেগ প্ৰকাশত আপুনি কিছু সংকুচিত হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি আজি বিশেষ মনোযোগ দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অত্যন্ত শুভ দিন। আজি আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত নিবিষ্ট কৰিবলৈ আজি সহজ হ'ব আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সাৱধান হ'ব লাগিব। আপোনালোকৰ শৰীৰত কিছু সমস্যাই দেখা দিব পাৰে, কিন্তু সতৰ্ক হ'লে অতি সোনকালে আপোনালোকে উপশম পাব। আৰু খাদ্য খোৱাৰ সময়ত আপোনালোকে চেষ্টা কৰিব যাতে সুস্বাস্থ্য বজাই ৰাখিবলৈ সতেজ আহাৰে গ্ৰহণ কৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ ভুল ক্ৰুটি বা সমালোচনা কৰাৰ পৰা আজি বিৰত থাকক, অন্যথা আপোন মানুহৰ মনতেই আঘাত লাগিব পাৰে আৰু সৰু সৰু কথাত আপোনালোকে
বিচলিত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু জীৱ জন্তুক আপোনালোকে খাদ্যবস্তু দান কৰিলে আজি গ্ৰহ দোষ খণ্ডন হ'ব। আৰু ওম বুং বুধাই নম মন্ত্ৰটো 11 বাৰ জপ কৰি আপোনালোকে যদি ঘৰৰ পৰা ওলায় তেনেহ'লে আপোনাৰ কামত একাগ্ৰতা বাঢ়িব আৰু শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি মানসিক চিন্তা দূৰ হ'ব আৰু লগতে আপুনি আজি অধিক আকৰ্ষণীয় হৈ পৰিব। চৌপাশৰ পৰিৱেশে আপোনাক শান্তিপূৰ্ণ কৰি ৰখাত আপোনাক ধাউতি বঢ়াব। যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে আজি মীমাংসা কৰাত আপুনি সফল হ'ব। কৰ্মক্ষেত্ৰত এক সুস্থিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকে সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰখাত আপুনি সফলো হ'ব। আপোনাৰ আজি সৃষ্টিশীল কামৰ জৰিয়তে আজি আপুনি দিনটো শুভ কৰিব পাৰিব আৰু প্ৰশংসাদায়কো হ'ব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব গঢ়ি উঠাৰ সুন্দৰ সম্ভাৱনা আছে আজি। গ্ৰাহকৰ সৈতে আপোনাৰ মধুৰ আৰু আকৰ্ষণীয় ব্যৱহাৰে ব্যৱসায়ত আৰ্থিক লাভ কঢ়িয়াই আনিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো আজি ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। জীৱনসংগীৰ সৈতে সময় কটালে পুৰণি ভুল বুজাবুজিবোৰ আঁতৰ হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে আজি কোনো বিশেষ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ আছে। পৰিয়ালতো এক আনন্দময় পৰিৱেশে বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী ফেশ্বন ডিজাইনিং, কলা বা সংগীত আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুন্দৰ সুযোগ পাব আজি। পঢ়া শুনাত মনোযোগ দিবলৈ পৰিৱেশ অনুকূল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ আপোনালোকৰ সমস্যা থাকিব। তথাপিও আপোনালোকে যদি এইবোৰ ক্ষেত্ৰত সতৰ্ক হয় তেনেহ'লে অতি সোনকালে উপশমো পাব। আজি আপোনালোকে মিঠা বস্তু পৰীক্ষা কৰিব, তেতিয়াহ'লে আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে বহু সময়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দুধুৰ-মুধুৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে পৰিস্থিতি এনেধৰণৰ উদ্ভৱ হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব। বিলাসী সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈ অতিৰিক্ত খৰচ কৰাৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিব আৰু আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই আপোনালোকৰ কুল দেৱতা বা মা দুৰ্গাক বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মনত প্ৰশান্তি আহিব আৰু দুখীয়া লোকক আজি বগা ৰঙৰ বস্তু দান কৰিলে শুভ ফল পাব গ্ৰহৰ আৰু গ্ৰহৰ যিবোৰ অশুভ প্ৰভাৱ আছে সেইবোৰ খণ্ডন হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে ওং চুং শুক্ৰায় নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ সুখ শান্তি আহিব আৰু লগতে কামতো সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ ইচ্ছা শক্তি প্ৰবল হৈ থাকিব আজি। আপোনাৰ আজি স্বভাৱতে ৰহস্যময় আৰু গভীৰ চিন্তাৰ অধিকাৰী হ'ব। আপোনাৰ মনলৈ আজি গভীৰ বিশ্লেষণ আহিব আৰু ইয়াৰ ফলত আপোনালোকে অনুসন্ধান কৰাৰো প্ৰৱণতাত বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কঠোৰ পৰিশ্ৰমৰ সকলোৱে শলাগ ল'ব। যিসকল প্ৰতিৰক্ষা বিভাগ, চিকিৎসা বা গৱেষণাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আজি বিশ্লেষণাত্মক ভাৱটো বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে আজি ভাল ফলো পাব। সকলো কাম আপুনি নিষ্ঠাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি প্ৰতিযোগিতা থাকিব, কিন্তু আপোনাৰ নিজৰ বুদ্ধি আৰু সাহসেৰে আপুনি জয়ী হ'ব পাৰিব। নতুন পৰিকল্পনাসমূহ ৰূপায়ণ কৰাৰ বাবে দিনটো ভাল, কিন্তু গোপন শত্ৰুৰ পৰা সাৱধান হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আপুনি আৱেগৰ তীব্ৰতা দেখা পাব। প্ৰিয়জনক লৈ আপোনাৰ মনত অত্যাধিক অধিকাৰবোধ বা সন্দেহৰ ভাৱ জাগ্ৰত হ'ব পাৰে। এনে মনোভাৱৰ পৰা বিৰত থাকক, অন্যথা সম্পৰ্কত অকাৰণতে তিক্ততা বা তৰ্কৰ সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক বিশ্বাস আৰু মুকলি মনৰ কথা বতৰাই সম্পৰ্ক সুদৃঢ় কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আপোনালোকে আজি মানসিক একাগ্ৰতা যথেষ্ট পৰিমাণে অনুভৱ কৰিব পাৰিব। যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাটো উচিত ফল পোৱাৰ সম্ভাৱনাও থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকৰ ৰক্তচাপজনিত যিসকল ৰোগী আছে তেওঁলোকৰ বাবে অলপ সাৱধান হ'ব লাগিব আৰু সংক্ৰমণ আদিৰ ক্ষেত্ৰতো আজি সমস্যা দেখা গৈছে। গতিকে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব আৰু অতিৰিক্ত মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰি চলিব, তেতিয়া সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি প্ৰতিশোধ ভাৱ মনলৈ আনিবলৈ নিদিব বা আহিব নিদিব, নহ'লে ই আপোনাৰ নিজৰে ক্ষতি কৰিব। আনৰ সৈতে অযথা তৰ্ক বা বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক। কাম সম্পূৰ্ণ নোহোৱালৈকে নিজৰ পৰিকল্পনাসমূহ আনৰ আগত প্ৰকাশ নকৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ মনলৈ নিৰ্ভীকতা আনিব আৰু সকলো বাধা আঁতৰ কৰিব। মংগল গ্ৰহৰ শান্তিৰ বাবে ওম ভূমাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰক। দুখীয়া লোকক ৰঙা ৰঙৰ বস্তু দান কৰিলে বিশেষ শুভফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকৰ ধনাত্মক শক্তি বৃদ্ধি পাব। আপোনাৰ চিন্তাধাৰা অতি বিশাল আৰু দূৰদৰ্শী হ'ব। সমাজত ধৰ্মীয় বা মাংগলিক কাৰ্যৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব, যিয়ে আপোনাক মানসিক প্ৰশান্তি দিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততাৰ ফলত আপুনি আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। যিসকল পৰামৰ্শদাতা বা আইনৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষ ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন পৰিকল্পনা কৰাৰ দিন হ'ব। সম্প্ৰসাৰণৰ বাবে ভাল দিন। আমদানি ৰপ্তানি বা দূৰ দূৰণিৰ স্থানৰ সৈতে জড়িত ব্যৱসায়ত আজি আৰ্থিক লাভৰো যোগ আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অতি মুকলিমূৰীয়া আৰু সৰল দৃষ্টিভংগীৰে পোষণ কৰিব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। অৱশ্যে আপোনাৰ স্পষ্টবাদিতা বা পোনপটীয়া কথা বতৰাই কেতিয়াবা আপোনজনক মনত আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে শব্দ চয়নত ধ্যান দিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব লগা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত আজি বিশেষ মনোযোগ দিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ অনুকূল ফলেই পাব। গতিকে আপোনালোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাই। তথাপিও আপোনালোকে বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, তেতিয়া সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। নিয়মিত আপোনালোকে যোগাভ্যাস আৰু খোজ কঢ়া অভ্যাস কৰক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত উৎসাহৰ বশৱৰ্তী হৈ কাকো এনে প্ৰতিশ্ৰুতি নিদিব যিটো আপুনি পিছলৈ পূৰণ কৰিব নোৱাৰে। আনক বিনা কাৰণত উপদেশ দিয়াৰ পৰা বিৰত থাকক, নহ'লে ই বিবাদৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধোৱাৰ পাছত কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাওক। ইয়াৰ ফলত আপোনাৰ ভাগ্যোদয় হ'ব। ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু অং ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আজি দিনটো শুভ হ'ব। কলগছৰ গুৰিত আজি পানী বা হালধি আৰু সামান্য গুড় অৰ্পণ কৰিলে কৰ্মত থকা বাধা দূৰ হ'ব আৰু বৃহস্পতিৰ শুভফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আজি আপোনালোকে প্ৰৱণতা বৃদ্ধি পাব কাম কৰাৰ, আৰু আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰিব আৰু বাস্তৱসন্মত চিন্তাধাৰাই আজি আপোনাৰ জীৱনৰ লক্ষ্যৰ প্ৰতি স্থিৰতা প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ সুফল পাব। যিসকল প্ৰশাসন বা আইনৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অনুকূল। আপোনালোকে যদি ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আপোনালোকৰ বহু ক্ষেত্ৰত আজি লাভৰ মুখ দেখা পাব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবেও শুভ দিন। অৱশ্যে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ চালি জাৰি চাব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আপুনি অতি বাস্তৱিক দৃষ্টিভংগী গ্ৰহণ কৰিব। কেতিয়াবা আপোনাৰ এই ব্যৱহাৰিক স্বভাৱৰ বাবে প্ৰিয়জনে আপোনাক আৱেগহীন বা কঠোৰ বুলি ভাবিব পাৰে। সেইবাবে পৰিয়াল আৰু জীৱনসংগীক পৰ্যাপ্ত সময় দিয়ক আৰু মনৰ কথা মুকলিকৈ প্ৰকাশ কৰি সম্পৰ্কত উষ্ণতা বজাই ৰাখিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি মনোযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে ধ্যান কৰিব আৰু ধৈৰ্য সহকাৰে অধ্যয়ন কৰিলে ভৱিষ্যতে সফলতাৰ শিখৰলৈ যাব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি বিষৰ সমস্যাৰ বিশেষকৈ আজি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে অলপ সাৱধান হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। অত্যাধিক পৰিশ্ৰমৰ ফলতো আপোনালোকৰ মানসিক আৰু শাৰীৰিক ভাগৰে দেখা দিব পাৰে। সেইবাবে জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব আৰু আপুনি আনৰ ওপৰত নিজৰ কঠোৰ নিয়ম বা সিদ্ধান্ত জাপি নিদিব, নহ'লে ইয়াৰ ফলত অশান্তিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি সন্ধিয়া আপোনালোকে আহঁত গছৰ গুৰিত সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ বাধাসমূহ দূৰ হ'ব। দুখীয়া নিচলা লোকক যদি আপোনালোকে বগা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আজি বিশেষ কৃপা দৃষ্টি পাব গ্ৰহৰ। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত ওং চং শনিচৰাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকৰ চিন্তাত কিছু ইতিবাচকতা দেখা পাব আপোনাৰ আজি মানৱতা দৃষ্টিভংগীয়ে সকলোকে আকৰ্ষিত কৰিব সমাজৰ হিতৰ বাবে কাম কৰা আজি প্ৰবল ইচ্ছা আপোনাৰ জাগ্ৰত হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু পৰিকল্পনাসমূহ প্ৰশংসিত হ'ব যিসকল গৱেষণা প্ৰযুক্তিবিদ্যা আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি অতিশয় শুভ ফল পাব আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকে নতুন প্ৰযুক্তিৰ ব্যৱহাৰে আৰ্থিক দিশত লাভৱান হোৱাৰ যোগ আছে যিসকল ব্যৱসায়ী নেটৱৰ্কিং বা আধুনিক যন্ত্ৰপাতিৰ সৈতে জড়িত তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট আশাব্যঞ্জক হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপুনি আজি অতি মুকলিমূৰীয়া আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰ প্ৰদৰ্শন কৰিব জীৱনসংগীক আজি আপোনালোকে ব্যক্তিগত স্থান দিয়াৰ লগতে দুয়ো মিলি ভৱিষ্যতৰ কোনো নতুন পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আপোনাৰ অত্যাধিক ব্যৱহাৰিক চিন্তাধাৰাৰ বাবে কেতিয়াবা প্ৰিয়জনে আপোনাক আৱেগহীন বুলিও অনুভৱ কৰিব পাৰে সেইবাবে ভাৰসাম্য বজাই ৰাখিব শিক্ষাৰ্থীসকল যিসকল প্ৰযুক্তিবিদ্যা কম্পিউটাৰ ছায়েন্স আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি অত্যন্ত ফলপ্ৰসূ দিন হ'ব আপোনাৰ গ্ৰহণ কৰাৰ ক্ষমতা আজি তীব্ৰ হ'ব আৰু নতুন বিষয় শিকাৰ প্ৰতি ধাউতি বাঢ়িব একেলগে কৰা আলোচনাৰ জৰিয়তে যিবোৰ জটিল আপোনালোকৰ বিষয় আছে সেইবোৰৰ সমাধান নিশ্চয়কৈ ওলাই যাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে কিন্তু আপোনালোকৰ বিষৰ সমস্যা থাকিব পাৰে গতিকে আপোনালোকে লঘু ব্যায়াম কৰিলে উপশম পাব আৰু লগতে মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আজি কোনো এটা বিষয়ত অত্যাধিক জেদ বা একুৰা স্বভাৱে আপোনাক ক্ষতি কৰিব পাৰে পৰিস্থিতি সাপেক্ষে নিজৰ মত সলনি কৰিবলৈ চেষ্টা কৰিব সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব যাতে কোনো বিতৰ্কত সাঙুৰ খাই নপৰে আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব দুখীয়া নিচলা লোকক সহায় কৰক ইয়াৰ ফলত আপোনাৰ শনিদেৱৰ বিশেষ কৃপা পাব ৰাতিপুৱা গা ধোৱাৰ পাছত ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী আৰু কলা তিল অৰ্পণ কৰক ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব মনলৈ শান্তি আনিবলৈ আপোনালোকে ধ্যান কৰিব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ আজি মনত কিছু নতুনত্ব আহিব আৰু আপোনালোকৰ আজি যিকোনো কাম আগতীয়াকৈ আপুনি উমান পাব ইয়াৰ ফলত আপোনালোকে পূৰ্ব পৰিকল্পনা কৰি আপুনি সেই কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰতো আপোনাৰ আজি কৰ্মনিষ্ঠা প্ৰশংসিত হ'ব যিসকল লোক মনোবিজ্ঞান বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিশয় শুভ দিন হ'ব আজি সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে বিদেশৰ সৈতে জড়িত আমদানি ৰপ্তানি ব্যৱসায় কৰাসকলে আজি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি অতি আৱেগিক হৈ পৰিব জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব অৱশ্যে আপোনাৰ অত্যাধিক আৱেগপ্ৰৱণ স্বভাৱে কেতিয়াবা সৰু কথাতে মনত আঘাত পোৱাৰ কাৰণ হ'ব পাৰে সেইবাবে কথাবোৰ সহজভাৱে ল'বলৈ চেষ্টা কৰিব পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপুনি যথেষ্ট সহানুভূতিও হ'ব শিক্ষাৰ্থীসকলৰ বাবে আজি কল্পনা শক্তি আৰু ধাৰণ ক্ষমতা আজি বৃদ্ধি পাব যিসকল সংগীত কলা বা অন্য সৃজনশীলতা বিষয়ৰ প্ৰতি আজি অধ্যয়ন কৰি আছে সিহঁতে বিশেষ অগ্ৰগতি পাব গৱেষণাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ফলপ্ৰসূ হ'ব স্বাস্থ্যৰ দিশটো আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আপোনালোকৰ চৰ্দি কাহ বা পানী লগা কিছু সমস্যাই দেখা দিব পাৰে সেইবাবে আপোনালোকে আজি ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব আৰু মানসিক প্ৰশান্তি আৰু আৱেগ নিয়ন্ত্ৰণৰ বাবে আজি যোগাসন বা ধ্যান কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আজি আপোনালোকে মনৰ অস্থিৰতা দূৰ কৰিবলৈ নিজকে কোনো সৃষ্টিশীল কামত ব্যস্ত ৰাখক আৰু কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত আজি নল'ব নহ'লে আপোনাৰ সেইবোৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধোৱাৰ পাছত ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দন আৰু কেশৰ তিলক লগাওক ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহৰ বিশেষ কৃপা লাভ কৰিব দুখীয়া লোকক বা কোনো মন্দিৰত হালধীয়া বস্তু দান কৰিলে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু লগতে আজি ঘৰৰ পৰা ওলোৱাৰ সময়ত ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব ইয়াৰ ফলত কৰ্মত সফলতা লাভ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ আজিৰ ৰাশিফল ইতান ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব